নমস্কাৰ এই মুহূৰ্তত আন এক গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো এই খন্তেক সময়ৰ পূৰ্বে এক সংবাদমেল যোগে ঘোষণা কৰিছে মন্ত্ৰী পিয়ুষ হাজৰিকাই যে প্ৰতি মাহৰ 10 তাৰিখে পেন্সন পাব হিতাধিকাৰীয়ে যি পূৰ্বে ইয়াৰ পূৰ্বে কোন মাহৰ কোনো নিৰ্ধাৰিত তাৰিখ নাছিল পেন্সন পোৱাৰ কিন্তু ইতিমধ্যে তেওঁ ঘোষণা কৰিছে যেটো আজি খন্তেক সময়ৰ পূৰ্বে বিজেপি মিত্ৰজোঁটৰ তৃতীয়খন কেবিনেট বৈঠক হৈছিল জনতা ভৱনত আমি এই সন্দৰ্ভত আমি আপোনালোকক খবৰ জনাইছিলো আৰু হবিস্তাৰে এই মুহূৰ্তত আমি মন্তব্যসহ খবৰ লৈ আহিছো যে বিজেপি মিত্ৰজোঁটৰ আজি খন্তেক সময়ৰ পূৰ্বে তৃতীয়খন কেবিনেট বৈঠক সম্পন্ন হৈছে আৰু উপস্থিত আটাইকেইগৰাকী কেবিনেট মন্ত্ৰী আৰু তাতে কেইবাটাও গুৰুত্বপূৰ্ণ দিশৰ ওপৰত আলোচনা পৰ্যালোচনা হৈছিল আৰু কেবিনেটৰ পিছতে অনুষ্ঠিত হৈছে সংবাদমেল আৰু সংবাদমেল যোগে ঘোষণা কৰিছে যে কুশল কোঁৱৰ বৃদ্ধ পেন্সন ইন্দিৰা মিৰি বিধৱা পেন্সন সম্পৰ্কত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে কেবিনেটত আজিৰ দিনটোৰ ৰাজ্যবাসীৰ বাবে আন এক ভাল খবৰ যে কেবিনেটে তৃতীয়খন কেবিনেটে কেবিনেট বৈঠকে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে যেটো প্ৰতি মাহৰ 10 তাৰিখে তেওঁলোকে সকলো হিতাধিকাৰীক যিসকল কুশল কোঁৱৰ বৃদ্ধ পেন্সন লাভ কৰে যিসকলে ইন্দিৰা মিৰি বিধৱা পেন্সন লাভ কৰে এই সন্দৰ্ভত তেওঁলোকে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে এক্সক্লুসিভ এই আমাৰ খবৰ আমি আপোনালোকক মন্তব্য শুনুৱাম আৰু তাৰ পূৰ্বে আমি গ্ৰাফিক্স প্লেটৰ সহায়ত আমি জনাব বিচাৰিছো যে কুশল কোঁৱৰ বৃদ্ধ পেন্সন এক্সক্লুসিভ এয়া আমাৰ খবৰ কুশল কোঁৱৰ বৃদ্ধ পেন্সন ইন্দিৰা মিৰি বিধৱা পেন্সন সম্পৰ্কত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে কেবিনেটৰ প্ৰতি মাহৰ 10 তাৰিখে পেন্সন পাব হিতাধিকাৰীয়ে সংবাদমেলত এই কথা ঘোষণা কৰিছে মন্ত্ৰী পিয়ুষ হাজৰিকাই আৰু কিনো মন্তব্য আগবঢ়াইছিলে প্ৰথমে মন্তব্যটো এবাৰ শুনাব বিচাৰিছো সিদ্ধান্ত ললে যে এতিয়াৰ পৰা কুশল কোঁৱৰ বৃদ্ধ পেন্সন আৰু ইন্দিৰা মিৰি বিধৱা পেন্সনৰ ক্ষেত্ৰত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে সিলিঙৰ কাৰণে বিত্ত বিভাগলৈকে কোনো ফাইল পঠাব নালাগে নিজৰ বিভাগৰ মানে পিএনআৰডি বিভাগৰ সিনিয়ৰ মোষ্ট সেক্ৰেটাৰী গৰাকীয়ে নিজে ফাইল ক্লিয়াৰ কৰিব পাৰিব আৰু ট্ৰেজাৰীলৈকে পঠাব পাৰিব ঠিক তেনেকৈ সমাজ কল্যাণ বিভাগে এতিয়া বিত্ত বিভাগলৈ দীনদয়াল দিব্যাংগ যোজনাৰ সিলিং পঠাব নালাগে উক্ত ডিপাৰ্টমেণ্টৰ সিনিয়ৰ মোষ্ট সেক্ৰেটাৰী গৰাকীয়ে এই ক্ষেত্ৰত নিজে ফাইল ক্লিয়াৰ কৰিব পাৰিব ট্ৰেজাৰীলৈকে গুচি যাব মানে এই সময়ৰ কিছু অলপ বেছি সময় লাগে বা ফাইলটো আৰু কেইখনমান টেবুলত বেছি যাব লাগে ডিপাৰ্টমেণ্টত বেছি যাব লাগে তাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া কেবিনেটে সিদ্ধান্ত লৈছে যে এই প্ৰক্ৰিয়াটো কিছু সংক্ষিপ্ত কৰি শৰ্ট কৰি যাতে সোনকালে কামটো কৰিব পৰা যায় তাৰ কাৰণে ৰিফৰ্মছৰ কাৰণে সিদ্ধান্ত লোৱা হয় আৰু প্ৰত্যেক মাহৰ 10 তাৰিখে অসমৰ 13 লাখ কুশল কোঁৱৰ বৃদ্ধ পেন্সন আঁচনিৰ হিতাধিকাৰী 1,70,000 ইন্দিৰা মিৰি বিধৱা পেন্সনৰ হিতাধিকাৰী আৰু 1,60,000 দীনদয়াল দিব্যাংগ যোজনাৰ হিতাধিকাৰীয়ে প্ৰত্যেক মাহৰ 10 তাৰিখে তেওঁলোকৰ বেংক একাউণ্টত সেই টকাকেইটা পাই যাব আমি কুশল কোঁৱৰ বৃদ্ধ পেন্সন আঁচনিৰ যোগেদি 13 লাখ মানুহক 13 লাখ ব্যক্তিক আমি 250 টকাকে দিও মাহত সেই 250 টকা প্ৰত্যেক মাহৰ 10 তাৰিখে পাব আগতে তেনেকুৱা নিৰ্দিষ্ট ডেট নাছিলে কেতিয়াবা 2 মাহতো পায় কেতিয়াবা 3 মাহতো পায় কিন্তু আজিৰ কেবিনেটে সিদ্ধান্ত লৈছে যে এই 2 মাহ 3 মাহ বা তেনেকুৱা কথা বতৰাবিলাক নাথাকিব প্ৰত্যেক মাহৰ 10 তাৰিখে আকৌ কৈছো 13 লাখ হিতাধিকাৰীয়ে কুশল কোঁৱৰ বৃদ্ধ পেন্সন পাব 250 টকাকৈ ইন্দিৰা মিৰি বিধৱা পেন্সন পাব 300 টকাকৈ 1,70,000 মহিলাই বিধৱা মহিলাই আৰু দীনদয়াল দিব্যাংগ আঁচনি পাব 1,60,000 ব্যক্তিয়ে মাহত 1,000 টকা এটো অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশাসনিক সংস্কাৰ বুলি ভাবো আৰু এই ক্ষেত্ৰত আজি কেবিনেটে সিদ্ধান্ত লৈছে আৰু এয়া আছিল সংবাদমেলত যেটো তেওঁ ঘোষণা কৰিছে মন্ত্ৰী পিয়ুষ হাজৰিকাই যি কেবিনেটত তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত এই সিদ্ধান্ত কেইটাৰ বিষয়ে তেওঁ জনাইছে আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত বুলি ক'ব লাগিব কিয়নো ইয়াৰ পূৰ্বে কুশল কোঁৱৰ বৃদ্ধ পেন্সনেই হওক বা ইন্দিৰা মিৰি বিধৱা পেন্সনেই হওক বা দীনদয়াল যি পেন্সন তেওঁলোকে ঘোষণা কৰিছে এই পেন্সনেই হওক সেই পেন্সন পোৱাৰ কোনো তাৰিখ
কোনো তাৰিখ নিৰ্ধাৰিত তাৰিখ নাছিল কিন্তু এতিয়াৰে পৰা হিতাধিকাৰীসকলে প্ৰতি মাহৰ 10 তাৰিখে পেঞ্চন পাব আৰু তেওঁলোকে আজি তৃতীয় যি কেবিনেট বৈঠক বিজেপি মিত্ৰজোঁটৰ যি তৃতীয়খন কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল আৰু তাতে তেওঁলোকে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু যেহেতু তাত উপস্থিত আছিল আটাইকেইগৰাকী কেবিনেট মন্ত্ৰী আৰু কেইবাটাও গুৰুত্বপূৰ্ণ দিশৰ ওপৰত আলোচনা পৰ্যালোচনা কেবিনেটৰ পিছতে অনুষ্ঠিত হৈছিল সংবাদমেল আৰু সংবাদমেলতে ঘোষণা কৰিছে মন্ত্ৰী পীয়ুষ হাজৰিকাই যে কৈছে কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন ইন্দিৰা মিৰি বিধৱা পেঞ্চন সম্পৰ্কত গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেবিনেটত প্ৰতি মাহৰ 10 তাৰিখে পেঞ্চন পাব হিতাধিকাৰীসকলে পুনৰ মন্তব্যটো আগবঢ়াইছে প্ৰত্যেক আজিৰ কেবিনেটে সিদ্ধান্ত ল'লে যে এতিয়াৰ পৰা কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন আৰু ইন্দিৰা মিৰি বিধৱা পেঞ্চনৰ ক্ষেত্ৰত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে চিলিঙৰ কাৰণে বিত্ত বিভাগলৈকে কোনো ফাইল পঠাব নালাগে নিজৰ বিভাগৰ মানে পিএনআৰডি বিভাগৰ ছিনিয়ৰ মোষ্ট ছেক্ৰেটাৰীগৰাকীয়ে নিজে ফাইল ক্লিয়াৰ কৰিব পাৰিব আৰু ট্ৰেজাৰীলৈকে পঠাব পাৰিব ঠিক তেনেকৈ সমাজ কল্যাণ বিভাগে এতিয়া বিত্ত বিভাগলৈ দীনদয়াল দিব্যাংগ যোজনাৰ চিলিং পঠাব নালাগে উক্ত ডিপাৰ্টমেণ্টৰ ছিনিয়ৰ মোষ্ট ছেক্ৰেটাৰীগৰাকীয়ে এই ক্ষেত্ৰত নিজে ফাইল ক্লিয়াৰ কৰিব পাৰিব ট্ৰেজাৰীলৈকে গুচি যাব মানে এই সময়ৰ কিছু অলপ বেছি সময় লাগে বা ফাইলটো আৰু কেইখনমান টেবুলত বেছি যাব লাগে ডিপাৰ্টমেণ্টত বেছি যাব লাগে তাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেবিনেটে সিদ্ধান্ত লৈছে যে এই প্ৰক্ৰিয়াটো কিছু সংক্ষিপ্ত কৰি শৰ্ট কৰি যাতে সোনকালে কামটো কৰিব পৰা যায় তাৰ কাৰণে ৰিফৰ্মছৰ কাৰণে সিদ্ধান্ত লোৱা হয় আৰু প্ৰত্যেক মাহৰ 10 তাৰিখে অসমৰ 13 লাখ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন আঁচনিৰ হিতাধিকাৰী 1,70,000 ইন্দিৰা মিৰি বিধৱা পেঞ্চনৰ হিতাধিকাৰী আৰু 1,60,000 দীনদয়াল দিব্যাংগ যোজনাৰ হিতাধিকাৰীয়ে প্ৰত্যেক মাহৰ 10 তাৰিখে তেওঁলোকৰ বেংক একাউণ্টত সেই টকাকেইটা পাই যাব আমি কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন আঁচনিৰ যোগেদি 13 লাখ মানুহক 13 লাখ ব্যক্তিক আমি 250 টকাকৈ দিওঁ মাহত সেই 250 টকা প্ৰত্যেক মাহৰ 10 তাৰিখে পাব আগতে তেনেকুৱা নিৰ্দিষ্ট ডেট নাছিলে কেতিয়াবা 2 মাহতো পায় কেতিয়াবা 3 মাহতো পায় কিন্তু আজিৰ কেবিনেটে সিদ্ধান্ত লৈছে যে এই 2 মাহ 3 মাহ বা তেনেকুৱা কথা বতৰাবিলাক নাথাকিব প্ৰত্যেক মাহৰ 10 তাৰিখে আকৌ কৈছোঁ 13 লাখ হিতাধিকাৰীয়ে কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন পাব 250 টকাকৈ ইন্দিৰা মিৰি বিধৱা পেঞ্চন পাব 300 টকাকৈ 1,70,000 মহিলাই বিধৱা মহিলাই আৰু দীনদয়াল দিব্যাংগ আঁচনি পাব 1,60,000 ব্যক্তিয়ে মাহত 1,000 টকা এইটো অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশাসনিক সংস্কাৰ বুলি ভাবোঁ আৰু এই ক্ষেত্ৰত আজি কেবিনেটে সিদ্ধান্ত লৈছে আজিৰ কেবিনেটে সিদ্ধান্ত ল'লে যে এতিয়াৰ পৰা কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন আৰু ইন্দিৰা মিৰি বিধৱা পেঞ্চনৰ ক্ষেত্ৰত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে চিলিঙৰ কাৰণে বিত্ত বিভাগলৈকে কোনো